নমস্কাৰ, মই পবিত্ৰ মেছ। আপুনি জানেনে পৃথিৱীৰ দ্ৰুততম স্থলচৰ প্ৰাণী কি? পৃথিৱীৰ দ্ৰুততম স্থলচৰ প্ৰাণী হৈছে চিতাবাঘ। প্ৰায় অৰ্ধ শতিকাৰ পিছত পৃথিৱীৰ এই দ্ৰুততম স্থলচৰ প্ৰাণীবিধ ভাৰতলৈ পুনৰ ঘূৰি আহিব। পিছে কেনেকৈ? দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা হ'ব পৃথিৱীৰ দ্ৰুততম স্থলচৰ প্ৰাণী চিতাবাঘ। ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি দক্ষিণ আফ্ৰিকাৰ পৰা 5টা মতা আৰু 3জনী মাইকীসহ মুঠ 8টা চিতাবাঘ ভাৰতলৈ অনা হ'ব। সকলোবোৰ আনুষ্ঠানিকতা সময়মতে সম্পূৰ্ণ হ'লে চলিত বৰ্ষৰ নৱেম্বৰ মাহত চিতাবাঘ কেইটা 8405 কিলোমিটাৰ অতিক্ৰম কৰি ভাৰতত পদাৰ্পণ কৰিব। ভাৰতলৈ চিতাবাঘ আনিবলৈ প্ৰচেষ্টা লোৱা ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াৰ ডিন যাদৱেন্দ্ৰ দেৱ ঝালাই এই সন্দৰ্ভত কয়, চিতাবাঘক দেশত পুনৰ পৰিচিত কৰিবলৈ আমাৰ হাতত সম্পদ আৰু বাসস্থান আছে। তেওঁ আৰু কয় যে বিশ্বত প্ৰথমবাৰৰ বাবে এবিধ বৃহৎ মাংসভোজী প্ৰাণীক সংৰক্ষণৰ বাবে এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ স্থানান্তৰ কৰা হ'ব। ভাৰতৰ মধ্যপ্ৰদেশৰ এখন ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ পিছত ৰাজস্থানৰ 2খন অভয়াৰণ্যত এৰি দিয়া হ'ব। এণ্টিলোপ আৰু বনৰীয়া গাহৰিৰ দৰে পৰ্যাপ্ত চিকাৰ থকাৰ মধ্যপ্ৰদেশৰ কোনো ৰাষ্ট্ৰীয় উদ্যানত প্ৰথম 8টা চিতা এৰি দিয়া হ'ব বুলি জানিবলৈ দিছে। অৱশ্যে ইয়াৰ বিপৰীতে বন্যপ্ৰাণী বিশেষজ্ঞসকলে ৰাজস্থানৰ মুকুন্দ্ৰ পাহাৰত থকা সংৰক্ষিত বাঘ বনাঞ্চলক চিতাৰ বাবে সম্ভাৱনাপূৰ্ণ তথা উপযোগী বাসস্থান হিচাপে গুৰুত্ব প্ৰদান কৰিছে। উল্লেখ্য যে এই অতি হিংস্ৰ স্তনপ্ৰায়ী প্ৰাণীৰূপে পৰিচিত চিতাবাঘে খাদ্যৰ বাবে চিকাৰ ধৰিবলৈ প্ৰতি ঘণ্টাত 70 মাইল অৰ্থাৎ 122 কিলোমিটাৰ গতিবেগত দৌৰিব পাৰে। এক সমীক্ষাৰ মতে পৃথিৱীত বৰ্তমান প্ৰায় 7000টাহে চিতাবাঘ আছে আৰু ইয়াৰে অধিকাংশ চিতাবাঘ আছে আফ্ৰিকা, নামিবিয়া আৰু বুটছৱানাত। পূৰ্বতে ভাৰততো এই চিতাবাঘ আছিল যদিও 1900 চনৰ পাছৰ পৰা ব্যাপক হাৰত ভাৰতত ইয়াৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে। প্ৰকাশিত তথ্য অনুসৰি 1967-68 চনত ভাৰতত শেষবাৰৰ বাবে চিতাবাঘ দেখা পোৱা গৈছিল। এতিয়া আমি আপোনালোকক জনাব খুজিছো ভাৰতবৰ্ষত চিতাৰ ইতিহাসৰ বিষয়ে। ভাৰতত 16 শতিকাতে চিতাবাঘ থকাৰ তথ্য পোৱা যায়। মোগল সাম্ৰাজ্যত চিতাবাঘক বন্দী কৰি ৰখাৰো তথ্য পোৱা গৈছে। মোগল সম্ৰাট আকবৰে 10,000টা চিতাবাঘ পিয়ল কৰাৰ লগতে তেওঁৰ পুত্ৰ জাহাংগীৰে বন্দী অৱস্থাত চিতাবাঘক প্ৰজনন কৰাৰো তথ্য পোৱা গৈছে। এক গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি 1799 চনৰ পৰা 1968 চনৰ ভিতৰত ভাৰতৰ বনাঞ্চলত অতি কমেও 230টা চিতাবাঘ আছিল। তথ্য অনুসৰি একমাত্ৰ চিতাবাঘেই হৈছে স্বাধীনতাৰ পিছত ভাৰতৰ পৰা বিলুপ্ত হোৱা প্ৰথম ডাঙৰ স্তনপ্ৰায়ী প্ৰাণী। উল্লেখযোগ্য যে ভাৰতৰ বনাঞ্চলবোৰত পৰ্যাপ্ত পৰিমাণৰ চিকাৰ হ্ৰাস হৈ অহাৰ পিছত চিতাবোৰে বনাঞ্চলৰ সমীপৱৰ্তী অঞ্চলসমূহৰ পৰা পশুধন চিকাৰ কৰিবলৈ ধৰাত চিতাৰ সৈতে মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰে। এই সংঘাত মৰিখনৰ বাবে ব্ৰিটিছ শাসক বাউণ্টি চিকাৰ দ্বাৰা কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰিছিল। তাৰ পাছৰ পৰাই ভাৰতত চিতাবাঘৰ হ্ৰাস পাবলৈ ধৰে বুলি ধাৰণা কৰা হৈছে। ইফালে ভাৰতত চিতাৰ বিলুপ্তপ্ৰায় হোৱাৰ প্ৰতি লক্ষ্য ৰাখি 1950 চনৰ পৰা এই জন্তুবিধক ৰক্ষা কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে। 1970ৰ দশকত ইৰাণৰ পৰা প্ৰায় 300টা চিতা অনাৰ বাবে প্ৰচেষ্টা লোৱা হৈছিল যদিও ইৰাণৰ চাহ ক্ষমতাচ্যুত হোৱাৰ বাবে এই প্ৰক্ৰিয়া পিছলৈ বন্ধ হৈছিল। সুখৰ কথাটো হ'ল যে চিতা হৈছে বিভিন্ন স্থানলৈ স্থানান্তৰ কৰিব পৰা এবিধ জন্তু। বিশ্বত চিতাবাঘৰ স্থানান্তৰকৰণ প্ৰক্ৰিয়া চলি আহিছে। বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি 1980 চনত মালাৱী নামৰ দেশখনে 4টা চিতা দেশখনলৈ নি ইয়াৰ সংখ্যা 24টালৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ইফালে বহু বিশেষজ্ঞই প্ৰকাশ কৰিছে যে ভাৰতত অধিক সংখ্যক চিতাবাঘৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বাসোপযোগী বনাঞ্চল নাই। বৰ্তমান বিশ্বৰ 60% চিতাবাঘ থকা দেশখন আফ্ৰিকা মৰুভূমি, বালিময় স্থান, ঘাঁহনি কাঠনিয়াৰ পৰ্বতমালাতে চিতাবাঘে বাস কৰে। তেওঁলোকৰ মতে চিতাবাঘক স্বাভাৱিক বিচৰণৰ বাবে যথেষ্ট পৰিমাণৰ বনাঞ্চলৰ প্ৰয়োজন। 5000 পৰা 10,000 বৰ্গ কিলোমিটাৰ হৈছে চিতাবাঘৰ বাবে আদৰ্শ বাসস্থান। ইতিমধ্যে ভাৰতত চিতাবাঘৰ বাসোপযোগী স্থান সন্ধানৰ বাবে ভাণ্ডাৰ মাউৰে নামৰ চিতাবাঘৰ এগৰাকী বিশেষজ্ঞই ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য পৰিদৰ্শন কৰি অধ্যয়ন কৰাৰ পিছতে বিশেষজ্ঞগৰাকীয়ে মধ্যপ্ৰদেশৰ কোনো ৰাষ্ট্ৰীয় উদ্যানক চিতাবাঘৰ বাবে উপযুক্ত বুলি বাছনি কৰিছে।
730 বৰ্গ কিলোমিটাৰ ঘাঁহনি আৰু কাঠনিৰ সংমিশ্ৰিত কোনো ৰাষ্ট্ৰীয় উদ্যানখন চিতাবাঘৰ বাবে উপযোগী হ'লেও উদ্যানখনত থকা নাহৰফুটুকী বাঘ চিতাবাঘৰ বাবে চিন্তাৰ কাৰণ হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে। সেয়ে যি কি নহওক প্ৰায় 50 বছৰৰ পিছত যে ভাৰতত পুনৰ চিতাবাঘ দেখা পোৱা যাব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। ইমান পৰে আমাৰ প্ৰতিবেদনটো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি আপোনালোকে আমাৰ এই প্ৰতিবেদনটো আমাৰ ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ পেজটো লাইক কৰক, ফ'ল' কৰিব। যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।